জয় শ্ৰীৰাম, জয় অসম। সকলো ডিব্ৰুগড়বাসী ৰাইজক অহা 6 তাৰিখে শ্ৰী ৰামনৱমী শোভাযাত্ৰা আমালোকে ৰেলী উৎসৱ পালন কৰা হৈছে। শান্তিপাৰা PN ৰোডৰ পৰা ৰেলীটো আমালোকে আৰম্ভ কৰিম 3টা বজাৰ পৰা। আৰু সকলো ডিব্ৰুগড়বাসী আৰু অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰেলীটোত আহিবৰ কাৰণে আৰু এইটো ছাকচেছফুল বনাবৰ কাৰণে আপোনালোকে চব হিন্দু মানুহসকল জড়িত হ'বৰ কাৰণে ৰেলীটো মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। আমাৰ শ্ৰীৰাম সকলোৱে জানে যে অহা 6 তাৰিখে শ্ৰীৰামনৱমী হয় আৰু শ্ৰীৰামনৱমীত ৰাম ভগৱানজী জন্ম হৈছিলে। সেইকাৰণে আমালোকে মানে ৰেলীটো মানে ওলাম। আৰু কি কাৰ্যসূচী থাকিব আপোনালোকৰ? আমালোকে পূজা থাকিব 7 তাৰিখে, পূজা 6 তাৰিখে থাকিব আৰু 7 তাৰিখে আমালোকে কীৰ্তন থাকিব আৰু প্ৰসাদ বিতৰণ থাকিব। শ্ৰদ্ধাবাসী ৰাইজ, অহা 6 এপ্ৰিল দেওবাৰ আমি ভগৱা সেনা শান্তিপাৰা সুভাষপল্লী ৰামনৱমী এখন পূজা উদযাপন কৰিছোঁ। ডিব্ৰুগড়বাসী ৰাইজলৈ ইমানটো অনুৰোধ জনাইছোঁ যে আপোনালোকে 6 এপ্ৰিল দিনাখন আমাক যাতে যোগদান কৰি সহায় কৰে। ডিব্ৰুগড় 9 এপ্ৰিল 2022।